নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ আৰু আপোনালোকে চাই আছে আমাৰ সময় শহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শহীদ সুমন স্বৰ্গীয়াৰীৰ পুত্ৰ কুলাক লৈ মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শহীদৰ পুত্ৰ কুলাক তুলি মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বীৰ সুমন স্বৰ্গীয়াৰীৰ নামত পথ নিৰ্মাণৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শহীদ সুমন স্বৰ্গীয়াৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত গঢ়ি তোলা হ'ব ষ্টেডিয়াম আৰু মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী ইউজি বৰ্মা বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো আৰু শহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শহীদৰ পুত্ৰ কুলাক তুলি মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শহীদৰ পত্নীৰ হাতত তুলি দিলে 50 লাখ টকাৰ চেক আৰু বীৰ সুমন স্বৰ্গীয়াৰীৰ নামত পথ নিৰ্মাণৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে শহীদ সুমন স্বৰ্গীয়াৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত গঢ়ি তোলা হ'ব এখন ষ্টেডিয়াম আৰু শহীদৰ পুত্ৰক কুলাক তুলি মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মণিপুৰৰ এম্বুছত নিহত হৈছিল অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী আৰু দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছিল সুমন স্বৰ্গীয়াৰীয়ে আৰু তেওঁ এক 3 বছৰীয়া সন্তান আৰু পত্নীক এৰি থৈ গৈছিল আৰু ক্ৰন্দনত ভাগি পৰিছিল সুমন স্বৰ্গীয়াৰীৰ পৰিয়াল আৰু মণিপুৰৰ যি এম্বুছত ঘটনা সংঘটিত হৈছিল সেই ঘটনাত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল অসমৰ 7জনকৈ জোৱান আৰু তাৰ ভিতৰত আছিল বক্সাৰ সুমন স্বৰ্গীয়াৰী আৰু বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত থেকেৰাকুছিৰ বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শহীদৰ পত্নীৰ হাতত তুলি দিলে 50 লাখ টকাৰ এখন চেক আৰু শনিবাৰে মণিপুৰত সংঘটিত হৈছিল পিপুলছ লিবাৰেশ্যন আৰ্মি নামৰ উগ্ৰপন্থী সংগঠনটোৰ সৈতে অসম ৰাইফলছৰ জোৱানৰ গুলীয়াগুলী আৰু সংঘৰ্ষ সংঘটিত হৈছিল আৰু সংঘৰ্ষত 7জনকৈ অসম ৰাইফলছৰ জোৱানে মৃত্যু খাব দিব লগা হৈছিল আৰু তাত সুমন স্বৰ্গীয়াৰীও নিহত হৈছিল আৰু বক্সা জিলাৰ সুমন স্বৰ্গীয়াৰী শ্বহীদ হয় উক্ত গুলীয়াগুলীত আৰু স্বৰ্গীয়াৰীয়ে 8 বছৰৰ পূৰ্বে যোগদান কৰিছিল অসম ৰাইফলছত আৰু উল্লেখ্য যে শহীদ সুমন স্বৰ্গীয়াৰীৰ পিতৃ কনক স্বৰ্গীয়াৰীও আছিল এগৰাকী আৰক্ষী আৰু 2007 চনত উগ্ৰপন্থীৰ গুলীত তেওঁ নিহত হৈছিল আৰু তেওঁৰ পুত্ৰও বীৰ সুমন স্বৰ্গীয়াৰীয়ে শ্বহীদ হৈ দেশ মাতৃৰ সেৱাৰ বাবে শ্বহীদ হয় আৰু তেওঁ 5 ডিচেম্বৰত পুত্ৰৰ জন্মদিন উপলক্ষে ঘৰলৈ অহা কথা আছিল কিন্তু নিয়তিৰ পৰিহাস তেওঁক গুলীত সন্ত্ৰাসবাদীৰ গুলীত তেওঁ নিহত হয় আৰু শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ গৃহত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৱেম্বৰ তাৰিখে মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সন্ত্ৰাসবাদীৰ হাতত আমাৰ অসমৰ বীৰ সন্তান সুমন স্বৰ্গীয়াৰী নিহত হৈছিল আমি সকলোৱে জানো যে 13 নৱেম্বৰত এটা বিশেষ সন্ত্ৰাসবাদী সংগঠনে অতি নিৰ্দয়ভাৱে এম্বুছৰ জৰিয়তে 7জনকৈ অসম ৰাইফলছৰ জোৱানক আঘাত কৰিছিল আক্ৰমণ কৰিছিল আৰু কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী আৰু তেওঁৰ 6 বছৰীয়া সন্তানটো আনকি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হ'বলগীয়া হৈছিল আজি মই এইগৰাকী বীৰ শ্বহীদৰ বাসভৱনলৈ আহি সিদিনাখন সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা বীৰ শ্বহীদ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী সুমন স্বৰ্গীয়াৰীকে আদি কৰি আটাইকেইজন পবিত্ৰ আত্মালৈ মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি সকলোৱে জানো যে সুমন স্বৰ্গীয়াৰীৰ পিতৃও এসময়ত সন্ত্ৰাসবাদীৰ গুলীতে নিহত হৈছিল অসম চৰকাৰে এই শ্বহীদগৰাকীৰ প্ৰতি সন্মান জনাইছে আৰু মই আজি মোৰ সতীৰ্থ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম জয়ন্ত মল্ল বৰুৱা আৰু আমাৰ স্থানীয় বিধায়ক ভূপেন বড়োৰ সৈতে আহি লৰেন্স চিছলাৰীৰ সৈতে আহি
পৰিয়ালবৰ্গৰ লগত দেখা সাক্ষাতো কৰিছোঁ। বীৰ শ্বহীদ এই ধৰণে সেনাবাহিনী অৰ্ধসামৰিক বাহিনীৰ জোৱান সন্ত্ৰাসবাদীৰ হাতত নিহত হ'লে ৰাজ্য চৰকাৰে কেইদিনমান আগতে কেবিনেটত সিদ্ধান্ত লৈছিল যে আমি 50 লাখ টকাৰ এটা আৰ্থিক সাহায্য আগবঢ়াম। আজি মই সেই সামান্য সাহায্যখিনিও তেখেতৰ পৰিবাৰৰ হাতত তুলি দিবলৈ পাই নিজকে ধন্য মানিছোঁ। গাঁৱৰ ৰাইজে বিচাৰিছে যে এই গাঁৱৰ পথটি ধুনীয়াকৈ নিৰ্মাণ কৰি শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত নামাংকিত কৰিব লাগে। বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত লৈছে যে এই পথটো নিৰ্মাণ কৰি বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত আমি উৎসৰ্গা কৰিম। বিশেষ সমস্যা আছে যে পৰিয়ালটো এটা কৰ্মসংস্থাপন বিচাৰে, কিন্তু বৰ্তমান দুয়োজনী ছোৱালী নাবালিকা হৈ আছে বা হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে। মই তেখেতৰ পত্নীৰ লগত কথা পাতিছোঁ, ছোৱালীকেইজনী ভাল কৰি পঢ়ক। বৰ্তমান যোৱা শ্বহীদৰ পুত্ৰক কোলাত তুলি মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বীৰ সুমন স্বৰ্গীয়াৰীৰ নামত পথ নিৰ্মাণৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত গঢ়ি তোলা হ'ব ষ্টেডিয়াম। আৰু মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী ইউজি বৰ্মা, বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো। আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ আহুতি দিছিল বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰী আৰু দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিলে বীৰ সুমন স্বৰ্গীয়াৰীয়ে। আৰু সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ পিছতে শোকত ভাগি পৰিছিল পৰিয়ালবৰ্গ আৰু বহুজনে তেওঁক শেষ শ্ৰদ্ধা নিবেদিবলৈ, তেওঁৰ অন্তিম শয়নৰ দিনা শেষ শ্ৰদ্ধা নিবেদিবলৈ বহুতো লোকৰ হেতা পৰা দেখিবলৈ পোৱা গৈছিল আৰু বহুতো লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছিল। আৰু শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী ইউজি বৰ্মা, বিধানসভা সমষ্টিৰ বিধায়ক ভূপেন বড়ো। নামত পদ ঘোষণা মুখ্যমন্ত্ৰীৰ। শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পুত্ৰক কোলাত তুলি মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু শ্বহীদৰ পত্নীৰ হাতত তুলি দিলে 50 লাখ টকাৰ চেক। আৰু বীৰ সুমন স্বৰ্গীয়াৰীৰ নামত পথ নিৰ্মাণৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ নামত এটা পথ নিৰ্মাণ কৰা হ'ব আৰু শ্বহীদ সুমন স্বৰ্গীয়াৰীয়ে অধ্যয়ন কৰা বিদ্যালয়ত গঢ়ি তোলা হ'ব এখন ষ্টেডিয়াম। আৰু মণিপুৰত নিহত হৈছিল অসমৰ বীৰ জোৱান সুমন স্বৰ্গীয়াৰী আৰু দেশ মাতৃৰ বাবে প্ৰাণ আহুতি দিছিল বক্সাৰ সুমন স্বৰ্গীয়াৰীয়ে। আৰু 3 বছৰীয়া সন্তান আৰু পত্নীক এৰি থৈ গৈছিল সুমন স্বৰ্গীয়াৰী। আৰু সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল আৰু উপস্থিত হৈ শ্বহীদৰ পত্নীৰ হাতত তুলি দিলে 50 লাখ টকাৰ এখন চেক। মন্তব্য আছে, আমি মন্তব্য আগবঢ়াব বিচাৰিছোঁ। দিনমান আগতে তেওঁলোকৰ যি একপক্ষীয় যুদ্ধবিৰতি আছে তাক তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰিছে। আগৰ কেইবাৰ যদিও কোভিড পৰিস্থিতিলৈ তেওঁলোকে যুদ্ধবিৰতি এক্সটেনশ্যন কৰিছিল, এইবাৰ তেওঁলোকে সাধাৰণভাৱে আৰু 3 মাহৰ বাবে যুদ্ধবিৰতি তেওঁলোকে ঘোষণা কৰিছে। মই স্বাভাৱিকভাৱে আলফাৰ এই সিদ্ধান্তক স্বাগতম জনাইছোঁ আৰু মই ভাবোঁ যে লাহে লাহে এই ধৰণৰ কনফিডেন্স বিল্ডিং মিজাৰৰ জৰিয়তে লাহে লাহে আলোচনাৰ পথো প্ৰশস্ত হ'ব। আলফাৰ লগত যিটো এক্সটেণ্ড কৰিলে বা এই গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ দৃষ্টিত কেনেকুৱা স্যাৰ? কিমান চাওক, মই এইটো পজিটিভ বুলি ক'ম, কিন্তু এইটো ঠিক যে
যিহেতু ইয়াত এটা বিষয়বস্তু আছে, তেখেতসকলৰ এটা দাবী আছে, বিষয়বস্তুটোৰ ওপৰত বা মূল যিকেইটা ইছ্যুজ আছে, ক'ৰ ইছ্যুজ বুলি কওক, তাৰ ওপৰত আলোচনা হৈ মনৰ মিল নোহোৱালৈকে আমি এই ধৰণৰ সাময়িক যিটো সকাহ তাক আমি স্থায়ী বুলি কল্পনা কৰিব নোৱাৰোঁ, কিন্তু পজিটিভ ডেভেলপমেণ্ট বুলি আমি। গতিকে মই ভাবোঁ যে ক'ৰবাত নহয় ক'ৰবাত ক'ৰ ইছ্যুৰ ওপৰত এটা আলাপ আলোচনা হ'ব লাগিব। সংবিধানৰ সীমাবদ্ধতা আৰু আলফাৰ দাবী, এই দুইটাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত সামঞ্জস্য এটা বহিব লাগিব। প্ৰচেষ্টা চলিব, কিন্তু মই ভাবোঁ যে ই এটা দীঘলীয়া প্ৰক্ৰিয়া। আজিয়ে কিবা এটা হ'ব সেইধৰণে ক'ব নোৱাৰি, কিন্তু এতিয়ালৈকে যিখিনি যোৱা ছমাহত হৈ আছে তাক আমি নিশ্চয় পজিটিভ বুলিয়ে ক'ব লাগিব। পবিত্ৰ ভূমিৰ পৰা আপোনাৰ আলফাৰ সেনাধ্যক্ষক কি আহ্বান থাকিব? মই এটা কথাই জানো যে এটা বিশেষ কাৰণত আলফাৰ জন্ম হৈছিল, কিন্তু আজি সুদীৰ্ঘ এই সময়ছোৱাত অসমৰ পৰিৱেশ ইমানে বদলি হৈ গ'ল যে 85-84 চনত আমাৰ সন্মুখত যি সমস্যা আছিল, আজি সেই সমস্যাবিলাকৰ পটভূমি সম্পূৰ্ণ পৰিৱৰ্তন হৈছে। তেতিয়াৰ অসমখন, আজিৰ অসমখন জনগাঁথনিৰ ফালৰ পৰাই হওক, অৰ্থনৈতিক পৰিৱেশৰ পৰাই হওক বা আমাৰ সামাজিক সমস্যাসমূহৰ পৰাই হওক, বিভিন্ন ধৰণে তাক পৰিৱৰ্তন হৈছে। হয়তো যি সময়ত আলফাৰ জন্ম হৈছিল সেই সময়ত যি ৰাজনৈতিক পৰিৱেশ আছিল, অৰ্থনৈতিক অনগ্ৰসৰতা আছিল, আজি তাৰ এটা নাটকীয় পৰিৱৰ্তন হৈছে আৰু আনকি অসমৰ জনগাঁথনিও পৰিৱৰ্তন হ'ল। আজি মই কঠোৰৰ কথা অসমৰ প্ৰেক্ষাপটত ক'ব খোজা নাই, কিয় যে অসমত বৰ্তমান কথাটো হৈছে পজিটিভ। কাৰণ বড়ো সমস্যা নোহোৱা হ'ল, কাৰ্বি সমস্যা নোহোৱা হ'ল, অকল আলফাৰ সমস্যা সমাধান বুলি ক'লে আমাৰ সন্মুখত সমাধান নাই। আলফাৰো দৃষ্টিভংগী আজিৰ দিনটোলৈকে, অহাকালি মই কি হয় ক'ব নোৱাৰোঁ, আজিৰ দিনটোলৈকে ইতিবাচক। গতিকে মই এনেকুৱা শব্দ কিছুমান প্ৰয়োগ কৰিব খোজা নাই যিয়ে নেকি মানুহৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি কৰিব। কিন্তু উত্তৰ পূৰ্বৰ পৰিপ্ৰেক্ষিতত বহুকেইটা সন্ত্ৰাসবাদী সংগঠনে এতিয়াও আলোচনাৰ মেজলৈ অহা নাই আৰু বহুতে আলোচনাৰ মেজলৈ আহিছে। গতিকে মই জেনেৰেলাইজ ষ্টেটমেণ্ট নিদি সুমন স্বৰ্গীয়াৰীৰ হত্যাকাণ্ডৰ লগত যি সন্ত্ৰাসবাদী সংগঠন জড়িত তেওঁলোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ মই ভাৰত চৰকাৰ আৰু মণিপুৰ চৰকাৰক অনুৰোধ জনাম। দিনমান আগত নিৰ্মাণ কৰা হ'ব সুমন স্বৰ্গীয়াৰীৰ নামত আৰু সুমন স্বৰ্গীয়াৰীয়ে পঢ়ি অহা বিদ্যালয়ত গঢ়ি তোলা হ'ব ষ্টেডিয়াম আৰু শহীদগৰাকীৰ পত্নীক সংস্থাপনৰ ক্ষেত্ৰতো বিটি আৰু মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ'ব মুখ্যমন্ত্ৰী। আৰু সন্ত্ৰাসবাদ মষিমূৰৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ লগত আলোচনা কৰি তেওঁলোকক মূল সুঁতিলৈ ঘূৰাই অনাৰ হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু তেজৰ ফাকুৰে সমস্যা কেতিয়াও সমাধান নহয় বুলি তেওঁ মন্তব্য কৰিছে। আৰু আলফাৰ সৈতে আলোচনা আগবাঢ়িছে বুলি তেওঁ মন্তব্য কৰে। পৰেশপুৰলৈ আহ্বান জনাইছে। 85ৰ অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে বুলি তেওঁ মন্তব্য কৰিছে। আৰু আলফাৰ জন্মৰ সময়ত অসম আৰু আজিৰ অসমৰ মাজত পাৰ্থক্য আছে বুলি সুমন স্বৰ্গীয়াৰীৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু শ্বহীদগৰাকীৰ পত্নীক সংস্থাপনৰ ক্ষেত্ৰতো বি টি আৰৰ মুৰব্বীৰ সৈতে আলোচনা কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পথ নিৰ্মাণ কৰা হ'ব সুমন স্বৰ্গীয়াৰীৰ নামত। শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শ্বহীদৰ পুত্ৰক কোলা তুলি মৰম যাচিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। আপুনি হলমাৰ্কযুক্ত আৰু খাটি সোণৰ গহনা ক্ৰয় কৰিম বুলি ভাবিছে নেকি? অথবা পৰম্পৰাগত অসমীয়া গহনা, কেঁচা সোণৰ গহনা আদি গেৰাণ্টি সহকাৰে বিচাৰে নেকি? তেন্তে এতিয়া আৰু চিন্তা নকৰিব। এই সকলোবোৰ উপলব্ধ গুণগুণ জুৱেলাৰীত। পৰম্পৰাগত অসমীয়া গহনাৰ পৰা অত্যাধুনিক ডিজাইনৰ সকলো গহনা পাব গুণগুণ জুৱেলাৰীত। লগতে কেঁচা সোণৰ গহনা পাব গেৰাণ্টি সহকাৰে। নৰূপত উপলব্ধ এতিয়া গুণগুণ। মাজুলীৰ একমাত্ৰ হলমাৰ্কযুক্ত আৰু নিৰ্ভৰযোগ্য শ্বৰুম। তেন্তে পলম কিয়? আজিয়ে আহক মাজুলীৰ কমলাবাৰী আৰক্ষী থানাৰ বিপৰীত দিশত থকা গুণগুণ জুৱেলাৰীলৈ আৰু অতি কম দামত ক্ৰয় কৰক আপোনাৰ মন পচন্দৰ গহনা। অথবা যোগাযোগ কৰক
8876123405 অথবা 7002722617 নম্বৰত।